মানসৰ পৰা সেই ষ্টুডিঅ'ৰ বন্ধুসকলকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সংবাদ মাধ্যমক আদৰণি জনাইছোঁ। বিশেষকৈ ইয়াত যি আধুনিক 2000 যুৱশক্তি আছে, মই আহিয়ে দেখিছোঁ ইয়াত চিনাকি মোৰ প্ৰাপ্ত অৰ্থাৎ যুৱ মৰ্চাৰ উপৰিও আমি আজিৰ এইখন সভা বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়াত ৰাজনীতিৰ সৈতে দূৰ দিগন্তলৈকে সম্পৰ্ক নথকা, প্ৰত্যক্ষ সম্পৰ্ক নথকা বহু যুৱ বন্ধু নতুনকৈ আমাৰ এই যুৱ মৰ্চাৰ সভালৈ আহিছে। গতিকে আমি এটা হাত চাপৰিৰে আগবঢ়োৱা হওক। যিসকল যুৱ মৰ্চাৰ লগত বিজেপিৰ লগত ৰাজনীতিৰ লগত প্ৰত্যক্ষ জড়িত নহয়, তেওঁলোকে আজি সভালৈ আহিছে, তেওঁলোকক আমি আন্তৰিকতাৰে আদৰিছোঁ। খুব বিশেষ ক'বলগীয়া নাই, খুব সুন্দৰভাৱে আমাৰ নিহাৰী কৰিলোঁ আমাৰ বন্ধু ভাতৃ শ্ৰীৰাম বন্ধুবোৰে তেখেতৰ বক্তব্য প্ৰদান কৰিব। মূলতঃ আমি যুৱ মৰ্চাৰ প্ৰতিটো বৈঠকত প্ৰতিখন সভাত আভ্যন্তৰীণ আমাৰ কথা বতৰাত আমি এটাই কওঁ যে আমি যে জীৱনটো প্ৰকৃতিৰ পৰা লাভ কৰিলোঁ, আমাৰ ঈশ্বৰ পিতৃ মাতৃৰ পৰা লাভ কৰিলোঁ, এই ধুনীয়া পৃথিৱীৰ এই ধুনীয়া মোৰ মাতৃভূমি অসম তথা এই ভূমি গলা আমি যে ডাঙৰ দীঘল হ'লোঁ, জীৱনটো আমি উদযাপন কৰি আছোঁ, জীৱনটো যাপন কৰি আছোঁ। আমাক যিদৰে প্ৰকৃতিয়ে খাদ্য দিছে, অক্সিজেন দিছে, থিয় হৈ আকাশ চাবৰ বাবে এখন সুবিধা আকাশ দিছে, পৰিষদত মাতি দিছে। তথা আমাৰ জিলাৰে তেখেত জিলা প্ৰতিনিধিত্ব কৰিছে তথা ঈশান ভৰালী ডাঙৰীয়া, তেখেতকো সম্বৰ্ধনা জনাবলৈ আমাৰ জিলা কাৰ্যকৰ্তা যুৱ মৰ্চাৰ নেতৃবৃন্দ আছে, তেখেতসকলকো আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। মহানগৰীৰ প্ৰায় 1,500 যুৱ মৰ্চাৰ ল'ৰা আৰু ৰাজনীতিৰ সৈতে জড়িত নথকা আন প্ৰায় 1,500 যুৱক যুৱতী ওলাই আহিছে আজি যুৱ মৰ্চাৰ যুৱ সমাৰোহলৈ। খুব এটা উজ্জ্বল, সকলোৰে চকু মুখ উজ্জ্বল হৈ আছে। সকলোৱে নৰেন্দ্ৰ মোদীদেৱৰ সমৰ্থনত, বিজেপিৰ সমৰ্থ তথা অসমৰ পৰিপ্ৰেক্ষিতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমৰ্থনত আগবাঢ়ি আহিছে। খুব ভাল কথা। আৰু তেওঁলোকে এতিয়া জানে যে বিকশিত অসম, বিকশিত ভাৰত গঢ়িবৰ বাবে নৰেন্দ্ৰ মোদীদেৱৰ হাত শক্তিশালী কৰিব লাগিব। আৰু সকলো সেয়ে আজি ইয়াত এখন বিকশিত অসম ভাৰত গঢ়াৰ স্বপ্নত আজি ইয়াত সমবেত হৈছে। সকলো ইয়াত কথা যিখিনি পাতি আছে, তেওঁলোকে দুৰ্নীতিবিহীন চাকৰিৰ কথা, শিক্ষা দীক্ষা সংস্কৃতিত কেনেকৈ চৰকাৰখনে সহযোগিতা আগবঢ়াইছে, এইবিলাক কথা কৈছে। বিশেষকৈ আজিৰ পৰা মাত্ৰ 2 দশকৰ বা 10 বছৰ আগতে যিটো অশান্ত জৰ্জৰ পৰিৱেশ আছিল, তাৰ বিপৰীতে শান্তিময় পৰিৱেশ, আনকি কাজিৰঙাৰ গড়কেইটাও শান্তিত আছে। এইবিলাক কথা মোৰ কথা নহয়, আমাৰ যুৱক যুৱতীৰ লগত যেতিয়া আমি কথা পাতিছোঁ তেওঁলোকে ব্যক্ত কৰিছে। আৰু লগতে তেওঁলোকেও এতিয়া আচৰিত হৈছে, মোক এইমাত্ৰ ক'লে, আপোনালোকে দেখিছে বহুকেইজন যুৱক যুৱতী, ফাঁচী বজাৰ যুৱক যুৱতী, তেওঁলোকে ক'লে যে কালিতো আচৰিত, কালি নে পৰহি তেওঁলোকে আচৰিত হৈ গৈছে যে কংগ্ৰেছৰ মানুহে এতিয়া শ্ৰীৰামচন্দ্ৰৰ নাম লৈছে। গৌৰৱ গগৈয়ে ফাঁচী বজাৰত বোলে হঠাৎ কথনে বৰ্তনে ভাষণ প্ৰসংগত কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে আমাক গালি পৰা এইবিলাকৰ মাজত হঠাৎ শ্ৰীৰামচন্দ্ৰৰ প্ৰেমত পৰি গ'ল। গৌৰৱ গগৈ কৈছে শ্ৰীৰামচন্দ্ৰ আমাৰ অন্তৰত আছে, নামঘৰত আছে, মন্দিৰত আছে ইত্যাদি ইত্যাদি। সকলোৱে আচৰিত হৈছে, এটা কৌতূহলৰ বিষয়বস্তু। আৰু তেওঁলোকক আমি আমাৰ যুৱসকলে কোৱাৰ দৰে, মোৰ ভাষ্যও নহয়, যুৱকসকলে কোৱাৰ দৰে তেওঁলোকক সুধিব বিচাৰিছোঁ, গৌৰৱ গগৈ এই সনাতন সংস্কৃতি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নাম লোৱাৰ আগতে সকলোৰে অধিকাৰ আছে। তেওঁ যিদৰে নামাজো পঢ়ে খুব সুন্দৰভাৱে, তেওঁ এতিয়া শ্ৰীৰামচন্দ্ৰৰ নাম নতুনকৈ কালিৰ পৰা লোৱা আৰম্ভ কৰিছে। তেওঁলোকে প্ৰথমতে এইটো কথা ঠিক কৰি লওক, তেওঁলোকৰ সভাপতি ভূপেন বৰাক সোধক, সনাতন সংস্কৃতিৰ মূল কেন্দ্ৰ যে প্ৰভু শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কোৱা সময়ত গৌৰৱ গগৈয়ে কি কৰিছিল? আৰু যেতিয়া তেওঁলোকৰ গোটেই নেতৃবৃন্দক শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মতা হৈছিল, তেওঁলোকে কিয় তাচ্ছিল্য কৰি তেওঁলোকে নিমন্ত্ৰণ গ্ৰহণ কৰা নাছিল? যি সময়ত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, তেতিয়া নেলীৰ দৰে সংবেদনশীল এলেকাত ৰাহুল গান্ধীয়ে কিয় ধৰ্ণাৰ নাটক কৰিছিল বা এটা পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ কৰিছিল? কংগ্ৰেছে, আমাৰ গৌৰৱ গগৈয়ে এইটো উত্তৰ দিলে হ'ব যে এতিয়া হঠাৎ তেওঁ দেখিছে যে সমগ্ৰ দেশৰ 140 কোটি মানুহ, প্ৰতিটো ভাষা ভাষী ধৰ্মাৱলম্বী লোকে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাত আজি এটা মন মগজু আত্মাত গভীৰ প্ৰশান্তি লাভ কৰিছে। এতিয়া কংগ্ৰেছে এটা কথা কওক, গৌৰৱ গগৈ এটা কথা কওক, 2007 চনত তেওঁলোকৰ চৰকাৰে সুপ্ৰিম কোৰ্টক কৈছিল যে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতিৰ বিষয়ে, এক্সিষ্টেঞ্চৰ বিষয়ে কোনো প্ৰমাণ নাই। অৰ্থাৎ এইটো কল্পনাপ্ৰসূত। তেওঁ গোটেই সমগ্ৰ হাজাৰ বছৰীয়া যিটো আমাৰ সনাতন সংস্কৃতি, প্ৰভু শ্ৰীৰামচন্দ্ৰৰ যিটো সংস্কৃতি, তাক তেওঁলোকে কংগ্ৰেছে অফিচিয়েলি সুপ্ৰিম কোৰ্টত অগ্ৰাহ্য কৰিছিল। তেওঁলোকৰ এই কথাবিলাক উত্তৰ দিব লাগিব। আনকি তেওঁৰ ককাক জৱাহৰলাল নেহৰুৱে 1949 চনত যেতিয়া তাত
আমাৰ অযোধ্যাত যেতিয়া শ্ৰীৰামচন্দ্ৰৰ মূৰ্তিটো আছিল তেতিয়া তাত কি কৈছিল তেওঁ নিৰ্দেশ দিছিল পন্ত ডাঙৰীয়াক যে তাৰ পৰা সকলো হিন্দু মানুহক আঁতৰাই পঠিওৱা আৰু যেতিয়া তাৰ যিজন মেজিষ্ট্ৰেট তেওঁ কৈছিল যে নাই এইটো অনৈতিক কাম আমি আঁতৰাব নোৱাৰোঁ তেওঁলোকে প্ৰাৰ্থনা কৰে তেতিয়া মেজিষ্ট্ৰেটজনক জৱাহৰলাল নেহৰুৰ নিৰ্দেশত কামৰ পৰা বৰ্খাস্ত কৰি দিয়া হৈছিল গতিকে সেই